কাৰ্য আৰু শক্তিপাতৰ উদাহৰণ 11.4 প্ৰশ্নটো কি দিছে গাড়ী এখনে বেগ 30 km/hৰ পৰা 60 km/hলৈ বৃদ্ধি কৰিবলৈ কিমান কাৰ্য কৰিব লাগিব যদি গাড়ীখনৰ ভৰ কিমান হয় 1500 kg হয় এতিয়া সমাধানত আমি কি লিখিলো গাড়ীখনৰ ভৰ m দি ডিনোট কৰি 1500 kg লিখিলো ইয়া যেহেতু কৈছেই তাৰ পাছত আকৌ কৈছে গাড়ীখনৰ প্ৰাৰম্ভিক বেগ প্ৰথমতে আমাৰ আৰম্ভ হোৱাৰ বেগটো কিমান দিছিলে 30 km/h সো প্ৰাৰম্ভিক বেগ আমি u দি ডিনোট কৰি কি লিখিলো 30 km/h তো ইয়াত যেহেতু km/h আছে km/hক আমি কিহলে নিম মিটাৰ পাৰ সেকেন্ডলে নিম সো কিলোমিটাৰ লগত যদি আমি 1000 মিটাৰ ইনটু কৰি দিও তেন্তে কি আহিব কিলোমিটাৰটো মিটাৰলৈ কনভাৰ্ট হৈ যাব তাৰ পাছত আকৌ এই আৱাৰ ইনভাৰ্স আছে আৱাৰ ইনভাৰ্সক আমি কি কৰিম 60 * 60 যদি আমি ইনটু কৰি দিও তেন্তে কি হ'ব সেকেন্ডলৈ আহি যাব সো এই গুটেখিনি ক্যালকুলেট কৰি আমি কিমান পালো 8.33 মিটাৰ পাৰ সেকেন্ড তাৰ পাছত আহিলে আমাৰ অন্তিম বেগ কোৱেশ্চনত দেখা পাবা এইটো দিছে 30 km/h পৰা 60 km/h লৈ বৃদ্ধি পাইছে সো যেহেতু 60 km/h লৈ বৃদ্ধি পাইছে তো এইটো কি হ'ব আমাৰ অন্তিম বেগ তাৰ পাছত আমি লিখিলো ইয়াত এনেকুৱাকৈ কি অন্তিম বেগ কিমান হ'ব v দি ডিনোট কৰি 60 km/h লিখিলো এতিয়া 60 km/hক আমি কি হলে নিলো মিটাৰ পাৰ সেকেন্ডলৈ নিলো এই আগৰ দৰে ফাৰ্স্ট আমি কি কৰিম 60 * 1000 মিটাৰ ইনটু কৰিম ডিভাইডেড বাই 60 * 60 সেকেন্ড তো এতিয়া এটা 60 ক্যান্সেল যাব এই 0 আৰু এই 0 ক্যান্সেল যাব 100 দি 6ক যেতে ডিভাইড কৰিম তেতিয়া কিমান হ'ব 16.67 মিটাৰ পাৰ সেকেন্ড এতিয়া আমি কি লিখিম গতিকে গাড়ীখনৰ প্ৰাৰম্ভিক গতি শক্তি কিমান হ'ব হাফ mu² আৰু সো এতিয়া হাফ mu² ৰ ভ্যালু আমি এইখিনি বহুৱালো হাফৰ ঠাইত হাফ mৰ ঠাইত ভৰটো আমি বহুৱালো u² মানে u ঠাইত আমি প্ৰথমে আমি প্ৰাৰম্ভিক গতি শক্তি মানে প্ৰাৰম্ভিক বেগটো যি পাইছিলো সেইটো আমি লিখি ললো তো গতিকে আমি প্ৰাৰম্ভিক গতি শক্তিটো কিমান পালো 52041.68 জুল আকৌ গাড়ীখনৰ অন্তিম গতি শক্তি আমি কেনেকৈ উলিয়ালো আগৰ দৰে হাফ mv² সলভ কৰি আমি কি পালো 208416.68 জুল এতিয়া গতিকে সম্পন্ন কৰা কাৰ্য কি হ'ব আমাৰ গতি শক্তিৰ পৰিৱৰ্তন তো গতি শক্তিৰ পৰিৱৰ্তন কিয় হ'ল তো ইয়াত এটা কথা মই ক'ব বিচাৰিম সম্পন্ন কৰা কাৰ্য গতি শক্তিৰ পৰিৱৰ্তনত কি কাৰণে ইকুৱেল আমি লিখিলো কাৰণ গাড়ীখন ষ্টাৰ্ট দিছিলে আকৌ গাড়ীখন ব্ৰেক মাৰি ৰখিলে গাড়ীখনৰ ওপৰত কি কাৰ্য হৈছে নো গাড়ীখনে কি কাৰ্য কৰিছে গাড়ীখনে জাস্ট ষ্টাৰ্ট দি ড্ৰাইভ কৰি অকনমান দূৰত গৈ লৈ আকৌ ৰখিলে তো গাড়ীখনৰ দ্বাৰাটো গাড়ীখন চলাই কাৰ্য হৈছে আৰু তো বেলেগ একো কাৰ্য হোৱা নাই সেই কাৰণে গাড়ীখনৰ প্ৰাৰম্ভিক গতি শক্তি ষ্টাৰ্টিংত কেনেকুৱাকৈ কি শক্তি ইউজ হৈছিলে যেতিয়া ষ্টাৰ্ট কৰি চলিছিলে তেতিয়া গতি শক্তি আৰম্ভ হৈছিলে তো সেইটো হ'ল প্ৰাৰম্ভিক গতি শক্তি আকৌ ৰখা সময়তো গতি শক্তিটো শেষ হ'ল অন্তিম গতি শক্তি সেই কাৰণে গোটেই গতি শক্তিবোৰৰ যদি আমি ডিফাৰেন্সটো উলিয়াই দিও তেন্তে আমি কিমান কাৰ্য গাড়ীখনে কৰিলে সেইটো পাম সেয়েহে কি লিখা হ'ল এতিয়া ফাইনেল কাইনেটিক এনাৰ্জি মাইনাস ইনিশিয়াল কাইনেটিক এনাৰ্জি তাৰ মানে অন্তিম গতি শক্তি বিয়োগ প্ৰাৰম্ভিক গতি শক্তি সো আমি অন্তিম গতি শক্তি কি পাইছিলো এইটো পাইছিলো দেখা পাইছা ফাইনেল কাইনেটিক এনাৰ্জি এইটোৱে হয় তাৰ পাছত আকৌ এইটো হ'ল আমাৰ ইনিশিয়াল কাইনেটিক এনাৰ্জি তো এই ভ্যালুটোৰ পৰা এই ভ্যালুটো যেতিয়া মাইনাস কৰি দিও তেতিয়া আমাৰ সম্পন্ন কৰা কাৰ্যটো ওলাই আহে তো সম্পন্ন কৰা কাৰ্য কিমান হয় 156375 জুল